নমস্কার, আসাম প্রাইম নেটওয়ার্ক থেকে আমি ইন্দ্রাণী আপনাদের স্বাগত জানাচ্ছি। অল্প বৃষ্টিতেই হাইলাকান্দিতে কৃত্রিম বন্যা, সমগ্র শহর জলে ডুবে আছে। অল্প বৃষ্টিতেই হাইলাকান্দি শহরে জমা হয়ে পড়ে জল। এই কৃত্রিম বন্যায় বারিশা শহরবাসী বহু অসুবিধার সম্মুখীন হয়েছেন। মানুষের ঘরে হাঁটু জল জমা হয়ে আছে, এমনকি মন্দিরের ভিতরে শিবলিঙ্গটাও নালার জলে ডুবে আছে। স্কুল কলেজে ছাত্রছাত্রীদের আসা যাওয়ার বহু সমস্যার সম্মুখীন হতে হচ্ছে। এই নালার জলের জন্য বিভিন্ন রোগের সৃষ্টি হবে এবং অনেকে অসুস্থ হয়ে পড়বে। হাইলাকান্দি জেলা কংগ্রেসের কর্মীগণ শহর ভ্রমণ করে সংবাদ মাধ্যমের সঙ্গে বার্তালাপ করেন। তারা বলেন, এই কৃত্রিম বন্যার একমাত্র কারণ হচ্ছে পৌরসভার গাফিলতির জন্য সাধারণ মানুষ বিপদে পড়েছে। সম্পূর্ণ ব্যর্থ পৌরসভা। খরার সময় যদি নালা নর্দমা পরিষ্কার করা হতো তাহলে এই অবস্থার সম্মুখীন হতে হতো না। তারা আরো বলেন, হাইলাকান্দির বিধায়ক সম্পূর্ণ ব্যর্থ। হাইলাকান্দি জেলা কংগ্রেসের সাধারণ সম্পাদক জয়কুমার ঘোষ, টাউন ব্লক কংগ্রেসের সভাপতি শৈবাল দেব, হাইলাকান্দি শ্রীকৃষ্ণ সারদা মহাবিদ্যালয়ের সহকারী সাধারণ সম্পাদক ঋতধর উপস্থিত থেকে পৌরসভাকে অতি শীঘ্রই পানি নিষ্কাশনের ব্যবস্থা করার জন্য দাবি জানায়। आप लोग देख सकते हो, मैं अभी हूँ स्टेशन रोड में और मेरे पीछे हनुमान जी का मंदिर है। उस रास्ते पे बहुत फ्लैट हो चुका है और जो फेमस विशाल मार्केट जो है उधर तो एकदम इतना तक आ गया है पानी। और मैं यही रिक्वेस्ट करूंगा हाइलाकांदी म्युनिसिपैलिटी बोर्ड को कि जितना हो सके, जितना जल्दी हो सके उधर का जो ड्रेन का पानी निकलने का बंदोबस्त कर देने के लिए। कल रात से बहुत बारिश हो रहा था, बहुत एक्सेसिव रेन हो रहा है, इसके कारण से बहुत जगह देखा गया है कि पानी जम गया है। तो मैं यही आग्रह करूंगा हाइलाकांदी म्युनिसिपैलिटी बोर्ड को कि बहुत जल्द से जल्द इसका कोई सोल्यूशन बाहर निकाले। मैं जानता हूँ वो लोग भी इस विषय में चिंता कर रहे होंगे कैसे क्या कर सकते हैं। तो मैं ये कहना चाहता हूँ कि सबको बुला के, जितने भी अथॉरिटीज है सबको बुला के ये हाइलाकांदी टाउन में कैसे वाटर जो जम जा रहा है उसको कैसे बाहर निकल सकते हैं, कैसे बारिश होने पर वाटर ना जमे, वैसा कोई प्रकार वो लोग ले बहुत जल्दी से जल्दी, यही बोलना चाहता हूँ। और सब लोग सेफ रहिए, बहुत बारिश हो रहा है, आई थिंक ऑरेंज अलर्ट दिया गया है। तो यही बोलकर मैं अपना बात खत्म करता हूँ। প্রথমত মই হৃদয় হাইলাকান্দি এছ এছ কলেজৰ ছাত্ৰ সংসদৰ বৰ্তমান এছিষ্টেণ্ট জেনেৰেল ছেক্ৰেটাৰী। আপোনালোকে দেখিছে যে হাইলাকান্দি যে অৱস্থা, বেয়া অৱস্থা হৈছে একমাত্ৰ পৌৰসভাৰ গাফিলতিৰ কাৰণত আজি ইমান জল হৈ হাইলাকান্দিৰ মানুহ নদী ফিল কৰাই দিলে হাইলাকান্দি পৌৰসভাৰ নেতৃত্বৰ চেয়াৰমেন মানৱ চক্ৰৱৰ্তী। তাৰ লগতে মোৰ হাইলাকান্দিৰ MLA বিলাকে কি কৰিছে এইটো মই সুধিম মিডিয়াৰ জৰিয়তে। হাইলাকান্দিৰ MLA বিলাকে কি কৰিছে, আজি ৰাস্তাখনি দেখুৱাৰ পিছত ইমান দুখীয়া লাগে যে ৰাস্তাখনি পুরা মানে জলত তলত হৈ গৈছে হাইলাকান্দিখনি। আজি মই এটা ধিক্কাৰ কৰি থাকো যে হাইলাকান্দিৰ পৌৰসভাত চেয়াৰমেনক, তাৰ লগতে গোটেই যিবিলাকে কমিশ্যনাৰ আছে ইয়াৰ হাইলাকান্দি গোটেইখিনি ৱাৰ্ডত যিবিলাক কমিশ্যনাৰ আছে এইবিলাকক মই ধিক্কাৰ জনালো যে হাইলাকান্দিত অতি সত্যই হাইলাকান্দি ৰাস্তাখনি ঠিক কৰিব লাগে। তাৰ লগতে এই যে জল হৈছে এই জলটো ড্ৰেইন কৰি দি জলটো যাব দিয়া লাগে। তাৰ লগতে মই হাইলাকান্দি MLA তিনিজনী MLA আছে, তিনিজনী MLAক মই কম যে জলদি হাইলাকান্দিত সোনকালে যেন হাইলাকান্দিৰ খনি ডেভেলপমেণ্ট কৰা হয়, এইটো দাবী ৰাখিম। ধন্যবাদ।